ঘটনাটো ইমানে আমি শুনিছোঁ মানে এই ঘটনাটো বোধহয় 10টা 10:30 হৈছে কিন্তু আমি গম পাইছোঁ 12টা বজাত তেনেকৈ খবৰা খবৰি কৰোঁতে নিশা 12টা বজাত গৈ পাইছোঁ যাই পোৱাতে তাৰমানে যাই পাই আমি কিন্তু লাষ্টটো দেখা নাই দেই লৈ আছে থানাত তাৰপাছত আমি তাতে যাওঁতে পুলিচক লগ পোৱাতে তেখেতে ক'লে যে আপোনালোকে হেৰি বকত যাওক সেইকাৰণে বকত আহি আমি পুলিচ পোৱা নাই এৰিয়া মানুহে কৈছে যে আপোনালোক ঘৰত যাওক পোৱাই নাম কি কেনেকৈ এক্সিডেণ্ট হৈছিলে নামতে হেৰি ট্ৰেক্টৰৰ লগত খুন্দা লাগিছিল নাম কি আছিল তেখেতৰ ৰামপ্ৰসাদ মন্দিৰ ক'ত কাম কৰিছিল মন্দিৰ এখনত ঘৰ ক'ত ঘৰ 2 নং গুৰুপথা ঘটনাটো কোনখিনিত হৈছে বামনবুৰি বজাৰ আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক